আমার ভোগ লাগছে দিয়াছুন কিবা ৰ দি আছো ৰবা তা পৰচোন রাধিকা পানি এক গ্লাস লয় আসুন এই রাধিকা তোর ইমান টাইম লাগে এই কোন কেইটাবার পর মাথা মারি আছো পানি লাগে এটা লাগি নাহি পনাই হেই এয়া পানী ল কি কৰি থাকানো তই ইমান টাইম লাগে পানিখিনি আনাতে মই ঘৰখনত মাখি মাৰিহে থাকো একফালে চলি একফালে আপনি আৰু বাকি কাম মাখাটো আছে মই কোনফালে কোনটো কৰো ইঠা ঘৰৰ কামনো কি কামে হা এখনি কাম কৰোতে তোৰ ইমান টাইম লাগে হয় নেকি মহাশয় একদিন আপনি কৰি চাবচোন লগ পানী একলা বাদ দি এ মই পইচা হিসাব কৰি আছো 100 টাকা এটা মিলা নাই তই লাষ্টিলি নেকি মোৰ বেগৰ পাই ওহো আপনি যে কালি মাছ আনছিলে তে ও পালিয়ে গিছলো মাছ আনা কথাটো ও মা কি হ'ল বাবু আৰু ৰব রাধিকা এই গলটো বৰ খুৰখুৰে আছে যাচোন লাল চাহ এক কাপ আদা দি বনে লয়া চাহ এই মাত্ৰ ভাত খাইছিলে আপনি আরে গলটো বহুত কষ্ট পাই আছো চাহ কিনি খালে অলপ আৰাম পাম জানা লয়া না মানুহটো যে মানে ও মা কোন দিন না কালি হ'ব দে আহিবি ও বাবু গৈছি ৰ তাই আছে কাম কৰি কিবা কিবি হ'ব দে মই আনিম দে তোক দে চালো বাপৰে গলটো যি খুৰখুৰি আছিল নহয় ৰাধিকা এটা কথা হ'ল নহয় মায়ে বোলে দুদিনমান থাকাকে আহিব ভালে হ'ব দিয়ক পিঠা আহিব কালি আহি আছে ভালে হ'ব হয়তো থৈ ৰাধিকা গৰম পানী অলপ আনি থৈ দিবি ৰাতি বিয়া লাগিব পাৰে কি কৰো মই ৰাধিকা পানীখিনি উঠালে এখন ধুই দিবি কি মানে আপোনাৰ হা এই কাপোৰখনটো আপুনি নিজে ধুই দিব পাৰিলা হয় গাটো ধুওঁতে ইমান কাম মানে মানুহটোৰ তই বৰকে বকি থাকায়ে দিনটো ঘৰত নিজে আৰাম কৰি থাকবি চলি যায় স্কুল মই যাওঁ অফিচ আমাৰ কিমান কষ্ট হয় আমিহে জানো তই তাতে আৰামত শুই থাকা ইমান দেৰি কৰি আছে কল ল'ব টাইমৰ ভেলুৱে নাই সিহঁতৰ মানে ৰাধিকা সোনকাল নকৰা কিয়া ইমান দেৰি লাগে না আরে ইমান তহঁতে ইমান দেৰি কৰি থাকা মোক পিছত মোৰে তোৰ মা এটা যাব দেৰি হলি বল হ'ব দে যি কথা বল
ৰাধিকা মা আছা ভালে আছে হ'ব হ'ব ভালে ভালে আহি পালে নহয় ঠিক আছে দিয়ক আপুনি গৈ ফ্ৰেছ হৈ লওক মই ভাত বাঢ়োগৈ আপোনালোকৰ কাৰণে ৰাধিকা এটা কাম কৰিবা এই বাথৰুমত অলপ গৰম পানী থৈ দিয়াচোন মোৰ একদম গা চা বিষাই আছে মোৰ গাটো ধুম দেখিছেনে মা এই মানুহটো এটা কামো নিজে নকৰে চব মই কৰিব লাগে ইয়াৰ আগত নেচা গেলা কমাই নাই ন নকব আৰু মানে দেউতা ভালে আছে নহয় মা এই দেউতাৰে ভালে নাছিল ৰবা গোটেই জ্বৰ কাহ হৈছিল এই ঔষধ আনি খোৱাতে ভাল পালা ভাল পাই এতিয়া মই সেইকাৰণে আহিব পাৰিলো যদি বেমাৰ হৈ থাকিলেও আহিব নিলো বাকী গাঁৱত মানে গাঁৱত চবেই ভালে আছে কিন্তু এই আমাৰ এই বস্তিৰ চব বস্তু এই এটা মানুহ মাতি পাৰি নাৰিকল তামোল সেইগিলা বিক্ৰী কৰি থৈ আহিছো দাম আমাৰ গাঁৱত যোৱা হোৱাই নাই নহয় এবাৰ এখেতে সময় পালে আমি যাম ৰ'ব আইতা মোৰ আই গহাইছো দেখাই নাছো দেই ইমান দেৰি হ'ল মোৰ কি মহা বদমাছ হৈছে বাপেক চাই পুতে একদম খটাখুৰ হেন চলি টিপিও কি খাইছ বাবু কেক কেক খাইছ আৰু কি দিছে মায়ে পৰঠা বনাই দিয়া নাই পৰঠা চৰঠা বনাই দিব লাগে মাজে মাজে দিওঁ সময় নাপাওঁ নহয় মা কোনটো কৰিম কোনফালে চাম তোৰ কাপোৰ খুলি দিম আপুনি বহকচোন এৰ গাটো গন্ধেছি গা ধুই দিবা মানে তই ফটো ললি না এই বাপেক পুতেক দুটা একে মানে শান্তি নাই চব ৰাধিকা তোৰ কিন্তু মোৰ এটা বস্তু ভাল লগা নাই কি আৰে মা আইছি হে আহাৰ সকলে তো মোৰ একদম গোটেই বিৱৰণ দিবা হলে মই কি কৰো কি নকৰো এই আপোনাৰ বিষয়ে মায়ে নাজানে হে চব জানে মায়ে জানিলে তো ইমান কিয় ক্লিয়াৰিফিকেশ্যন দিব যাবা লাগে এ হ'ব বাপেক পুতেকৰ পৰা মোৰ শান্তি নাই চাওকচোন চাওক ল'ৰাটোক চাওক তোক মানে শান্তি কৰি দিছে কাপোৰ খুলি দিয়ক এ মই নোৱাৰো দিয়কচোন এৰে কি দেখাইছে আজি টিভিত কমা টিভি চাই আছা দে চা ক'ত যা তই মই অলপ বজাৰৰ পৰা আহো যা তে সোনকালে আহিবি মানি বেগটো পাৰিব ৰাধিকা মই মানি বেগটো লৈ আছোন মই অলপ বজাৰৰ পৰা আহো হেৰি কৰিবি গধূলা বিয়া খাব যাব লাগিব না সমীৰ হাতৰ মোৰ কাপোৰযোৰ ইস্ত্ৰি কৰি থবি সব কাম কিয় তাইক কয় বাবা তইও কিছুমান কাম কৰিব লাগে এই বেগটো জ্বৰ আগত তই চেক কৰি পেলাই ল'ব লাগে এই কাপোৰ নিজৰ ইস্ত্ৰি নিজে কৰিব লাগে এ মা তাই কিমান কৰিব চলিৰে কৰিব না এতিয়া মই মোকো চাহ ঠাহ দি আছে বিয়া হৈছে যিহেতু এইটো কৰিবই লাগিব না হ'লেও কিছুমান কাম তইও কৰিব পাৰা যে হ'ব দে তই ইমান ডাঙৰ ডাঙৰ লাগিছে বা আগত নেচাৰ একদম কমা নাই দে আমার কপাল কি হলে ও মোর কপাল কি হল তোমার ও মা বললু এ পরিটা মস্ত ও মোর আয়ো নিবি কি হবো ওখানে ঠেকি রমান পুলছি ও প্রভু কি করবে মইতে ও কি হলে মা ও দেখছ না ঠেকি রমান পুলি গাল পরি ফেলে তুই ভালকে বাইরে তো বালতিং দিলে না আরে থর 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 তাহলে গরম পানি করে ধুয়া বলে কোবা ও তো কোন নয় তুই বল বল হাই না বল ও দেখুন যে করি খাবো খাবি তো কালকে ও বুড়ি ভাল পাইছ অলপ অলপ ভাল পাইছো ৰব মা কিন্তু ভৰিখনৰ বিষটো যাৱাই নাই ডক্টৰে 3 মাহ ৰেষ্ট লবা দিছিল এটা তুমি দেখা বাবা একদিন বামনৰ একদিন শুদ্ধ মানে মই বুজি নাপালো মা লাহে লাহে সব বুজিবা পাৰবা এইটা তুমি বহা এই মই বাবুক অলপ কিবা খুই ৰাধিকা এইকেইটা আনছো খাবি সোনকাল বিষটো ভাল হ'ব তোৰ তই আজি কি এইগিলাখান কৰলি শুনকচোন সন্ধ্যা হৈ আহিছে মাকো চাহ কাপ দিবা লাগিছিল আৰু বাবুকো কিবা অলপ খাবা দিবা লাগিছিল ৰাধিকা তই দেখোন জানাই মোৰ এলাৰ্জি আছে মই গেছ জ্বলাবাই ভয় কৰো মই নৰুৱে এটা কাম কৰো দে মই তোক ধৰি থাকিম তই বনাব পাৰিবি আপুনি দেখা নাই নেকি মোৰ ভৰি খান তাকেতো মই ধৰি থাকিম তোক দাঙি দিম লগা হলে মৰা মানুহটোকে মাৰবা আহিছে না আপুনি চাকিৰে বানাই দিলে কি হ'ব আপোনাৰ হা বহুত দিগদাৰ হৈ গেল দে মই বেয়াকে ফাঁচি গলো জগ মোকো এক কাপ চাহ দিব মৰিলো ভগৱানে এখন কিসমত দিছি আৰু মোৰ চালা
কাম চামত নাযায় ঘৰৰ কাম কৰি থাকব লগা হৈছে পিছত ধুই থাকিম যা টিপি মাৰিব পাৰো মই ইয়াত নৰা নহয় এনে মাথাটো গৰম হৈ আছে হৈছে আজি অ মা চাহ খা বাপ্পা আগতে দেখোন তই দিনটোত চাই এখন আছিলে একবাৰে খাইছিলে ৰাতিপুৱা একবাৰ এতিয়া মই কাম কৰা দেখি 2-3বাৰকে খোৱাইছা গতা গেছ উঠে বোলে চাহ খালি ইমান জাকৰা তোৰ চাহকাপ দিয়াতে মোৰ আজি গাটো জল লাগি আছে কাৰণে বোলে অলপ চাহ খালি ভাল পাম নেকি জানা এতিয়া তই গৰম পানী অলপ কণী মই গাটো ধুই যাওঁ মই অকণমান নিমখ দিবি গৰম পানী মোৰ কাপোৰ ধুবা আছে আৰু ঘৰ মুচপা আছে ইটা বেটা গম পাইছা না বৰিৰ ওপৰত বৰ কথা কৈছিলি না কোন জন্মত পাপ কৰিছিলো তাৰে ফল পাই আছো এই চাফাও হোৱা এনেই মুচি আছো মই এনেই মুচি আছো হেৰি শুনকচোন এই মোক কম জ্বালা দিয়া নাই দে খচৰেদি গুচিয়ে যাওঁ নেকি বেলেগত সংসাৰ পাতিম চলিটো ৰপলি কিন্তু মোৰ লাগে নাই ৰ গৈছো ৰ চালা সদায় সদায় আৰু কাপোৰ ধুই থাকিব পাৰি না কালি ধুইছিলো আজি আৰু কাপোৰ লেতেৰা কৰি লৈ আহিছি ইয়াৰ মই স্কুল যোৱাই বন্ধ কৰাব লাগিব ইমান শাস্তি বাপৰে এইটো যদি 1 মিনিট ভালকে থাকিল হয় ইমান উৎপাত কৰি থাকে আপুনি সৰু ল'ৰাটোৰ লগত কি লাগি থাকে হা সৰু ল'ৰা ঠিকা চাৰি দিছি মোক ঐ এতিয়া চাপ চুপ বহি থাক মই গাঁঠিত লৈ আহি আছো তোক চলিটো মানে হাও ক'ত গেলে ই ক'ত গেল এ ৰে ঐ ৰাধিকা তই ইয়াক কি খাই জন্ম দিছিলি নো হা মোৰ জীৱন ধ্বংস হৈ গৈছি চালা বাবু যতে ততে চেণ্ডেল খুলিছে দুৱাৰ মুখত চেণ্ডেল দেখা নাপায় মই কৈছোৱে তাক হেৰি কি হলে আৰু এই কাপোৰখিনি ধুই দিয়কচোন ৰচোন ভগৱান পেটিকোট চেটিকোট দিছা নুকুলে একো নহয় দিয়ক মই যে তোক কিয় বিয়া পাতিছিলো তোক বিয়া পাতোতে মোৰ চবতকে ডাঙৰ ভুল হৈছিল জীৱনত আপোনাৰো বেছি লগখিনি ধুই দিব বাবুৰ অলপ কাপোৰ আছে লৈ আহো ৰ'ব আৰু কাৰ কাৰ হৈছে আন বাবু এইটো খুল আরে এগলাখান পিন্ধি গেলি বেয়া দেখাব এইটো পিন্ধবা লাগব তই স্কুল ড্রেসটো পিনছুন আরে বাবা খুল এখন কাল মোর এনে বহুত কাম আছে আর জলদি কর খুল আরে খুল শুন শালা কুকুর মই কি যদি কোনবা জন্মত সঁচাই পাপ করছিল তারে ফল পাই আছো এগলাখান বাপরে ইমান কাম ঘৰতো কম কাম নাথকে দে অৱস্থা কাহি গেছি এগলাখান কিবা কাম নেকি বাবা তই দেখো আগতে বৰিক কৈছিলি তাকে মা তুন যি কিংকে কৰা এগলাখান কাম মই ভাবছিলো যে ঘৰখনত কেৱল পুৰুষ এজনে কষ্ট কৰে বুলি কিন্তু নহয় মই ভুল আছিলো ভাল লাগিছে আপুনি যে শেষত অন্তত বুজি পালে ইটা বুজি পালি না বাবা মতা মাইকী বুলি একো চিন নাই সব নিজৰ কাম গেলা নিজে কৰিব লাগে অয় মা মই বহুত ভালকে বুজি পালো বাপৰে হ'ব দিয়ক মই এক কাপ চবৰ কাৰণে চাহ বনাই আৰু অকল চাই নহয় তুমি চাহ বনাবা মই মালপোৱা বনাম বলা হয় বেবি ইটা তইও সেইকাৰণে স্কুলত যতে ড্ৰেছ নিজে পিন্ধি চাৰ্ট নিজে পিন্ধি জোতা নিজে পিন্ধি নিজৰ কাম নিজে কৰিব লাগিব না মোৰ লাগালি স্কুল নাযাম মই ঘৰত গৰু বুলি থাকিম লাগালি গৰু আছে যে চেষ্টা গৰু